নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। ভাৰতীয় জনতা পাৰ্টিৰ চাহ জনগোষ্ঠীৰ মৰ্চাৰ অসম প্ৰদেশৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ কাৰ্যালয়ত সংবাদমেল আয়োজন। ভাৰতীয় জনতা পাৰ্টি চাহ জনগোষ্ঠী মৰ্চা অসম প্ৰদেশৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলা কাৰ্যালয়ত সংবোধন কৰা হয় এখনি সংবাদমেল। পুৰহি যোৱা পৰহি কংগ্ৰেছৰ চাহকোষে যিখিনি মানে তাহাঁতৰ 60 বছৰ কাৰ্যকালত একো কাম কৰিব নোৱাৰিলে চাহ জনগোষ্ঠীৰ মানুহৰ কাৰণে আভুৱা বৰা কিছুমান কথা কৈ বিজেপি চৰকাৰক সমালোচনা কৰিছিলে আৰু কেইটামান বিষয়ত তেখেতসকলে কৈছে কথাকেইটা। আমি সেই কথাকেইটা আপোনালোকৰ জনপ্ৰিয় চেনেলৰ যোগেদি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। মই আশা ৰাখিছোঁ আপোনালোকৰ জনপ্ৰিয় কাকতৰ বা ছেটেলাইটৰ চেনেলৰ যোগেদি যাতে ৰাইজে প্ৰকৃততে ভাৰতীয় জনতা পাৰ্টিৰ এই চাহ জনগোষ্ঠীৰ কাৰণে কি কাম কৰিছে সেই সম্পৰ্কে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। পূৰ্বতে যেতিয়া আমাৰ বিজেপি চৰকাৰ অহাৰ আগতে কংগ্ৰেছে 60 বছৰ আছিল। 60টা বছৰত তেখেতসকলে বাগিচাত কোনো ধৰণৰ উন্নয়ন কাম কৰিব নিবিচাৰিলে, কাম নকৰিলে। তেখেতসকলে কৰিলে যে বাগানৰ যিহেতু বাগানৰ মেনেজাৰৰ দায়িত্ব বাগানৰ শ্ৰমিকসকলৰ বাগান মালিকৰ কাম কৰে, বাগিচাত কাম কৰে তেখেতসকলে, আৰু যিহেতু তেখেতৰ দায়িত্ব আছে বাগানৰ মেনেজাৰৰ দায়িত্ব আছে, মেনেজাৰে কাম কৰিব লাগে বুলি কৈ তেওঁলোকে কোনো কাম নকৰিলে। এই কথা কোনো ধৰণে তেখেতসকলে ভৱিষ্যতৰ তাহাঁতি মেনেজাৰৰ ওপৰতে শ্ৰমিকৰ ভৱিষ্যতটো তেওঁলোকে এৰি দিলে। আৰু 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী আহিলে তেতিয়া বাগিচাত উন্নয়নমূলক কাম হ'বলৈ ধৰিলে। তেতিয়া আমি চিন্তা কৰিলোঁ যে বাগানত ৰাস্তা পকীকৰণ হ'ব লাগিব, বাগানত আমাৰ স্কুল হ'ব লাগিব, স্কুল কলেজ প্ৰতিষ্ঠা, হাইস্কুল প্ৰতিষ্ঠা হ'ব লাগিব। এই গোটেই কথাকেইটা তেতিয়া দেখিলে পকীকৰণ হ'ব লাগিব। অন্যান্য যিমানবিলাক উন্নয়নমূলক কাম, এই উন্নয়নবিলাক কাম কংগ্ৰেছ বিজেপি গভৰ্ণমেণ্টৰ দিনত আৰম্ভ হ'ল। আৰু সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে ইয়াত আটাইতকৈ আৰু ডাঙৰ কথা আছে, কোনোদিনেই যিহেতু 60টা বছৰে কংগ্ৰেছক চাহ জনগোষ্ঠী মানুহে হিয়াৰ আমঠি বুলি ভাবিছিলে, একদম কাৰো ভবা নাছিলে যে তেওঁলোকে 60টা বছৰে মৰম কৰিছিলে, বহুতো মন্ত্ৰী বিধায়ক বনাই দিলে, বহুতখিনি কৰিলে, কিন্তু তেওঁলোকে কোনো কাম কৰিব পৰা ব্যৱস্থা নাছিলে। যিমানখিনি কাম আহিলে বিজেপি গভৰ্ণমেণ্টৰ দিনত কৰিলে। আৰু আপোনালোকে অলপ দিনৰ আগতে আমাৰ ঝুমুৰ বিনন্দিনী হৈ গ'ল। 8000 ল'ৰা ছোৱালীখিনিক ৰাতি পেলাই বিশ্বৰ অভিলেখ সৃষ্টি কৰিবলৈ ধৰিলে। এটা স্বীকৃতি দিলে চাহ জনগোষ্ঠীৰ যিটো সংস্কৃতিটো, যিটো ঝুমৰ দলটোক বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা কৰিলে। এই কথাটোৱে আমি প্ৰমাণ কৰিছে যে চাহ জনগোষ্ঠীৰ মানুহৰ কাৰণে বিজেপিৰ বাহিৰে কোনো কাম কৰিব পৰা নাই। হাইস্কুল প্ৰতিষ্ঠা যদি হৈছে তেখেতৰ দিনতে হৈছে। আৰু এটা তেখেতসকলে অভিযোগ কৰিছে যে আমাৰ কংগ্ৰেছে 60টা বছৰ ৰাজত্ব কৰিলে। 60টা বছৰ ৰাজত্ব কৰাৰ পিছত শ্ৰমিকৰ দৰমহা কিমান আছিলে? বিজেপি গভৰ্ণমেণ্ট অহাৰ আগত তেওঁলোকৰ আমাৰ চাহ শ্ৰমিকৰ দৰমহা আছিল 137 টকা। আৰু বিজেপিয়ে 9টা বছৰত বিজেপি আজি 9টা বছৰ হৈছে, 9টা বছৰতে 250 টকালৈকে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ অব্যাহত আছে যে আমি এতিয়াতো ফুল ষ্টপ কৰা নাই, তাৰ লগে লগে আমি ছাপোৰ্ট দিছোঁ, বাগানৰ শ্ৰমিকসকলক ছাপোৰ্ট দিছোঁ, ৰাচন ফ্ৰী কাৰ্ড কৰি দিছোঁ, আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা কৰি দিয়া হৈছে, বেমাৰ হ'লে তেখেতসকলে আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব, গেছৰ ব্যৱস্থা কৰি দিয়া হৈছে, ফ্ৰী অফ কষ্টত গেছ দিয়া হৈছে, ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰি দিয়া হৈছে। তো এই ৰাচন কাৰ্ডলৈকে ফ্ৰীকৈ এইবিলাকৰ কথা তেওঁ ছাপোৰ্ট দিয়াৰ ব্যৱস্থা কৰিছে। এই কামখিনি পূৰ্বৰ যিবিলাক কংগ্ৰেছ চৰকাৰৰ দিনত কোনোদিনে তেওঁলোকে কৰিব পৰা নাছিলে। তাৰ উপৰি আপোনালোকে চাব যে বাগানত যিবিলাক বিদ্যুৎকৰণ হৈছে, যিবিলাক মানে আপোনাৰ ইলেক্ট্ৰিফিকেশ্যন হৈছিলে, বা কংগ্ৰেছৰ দিনত এটা ক্লাষ্টাৰ মিটাৰ দি দিছিলে। ক্লাষ্টাৰ মিটাৰটোত কি হৈছিলে? ক্লাষ্টাৰ মিটাৰত যদি এটা বাগানতে যিটো কথা আছিলে, বাগানতে যিটো মানে আমাৰ বাগানৰ লাইনৰ মাজত যিটো মিটাৰ, বাগানৰ অফিচৰ মিটাৰ, ফেক্টৰী মিটাৰ এটা কৰি দিছিলে। ক্লাষ্টাৰ মিটাৰ হোৱাৰ কাৰণে এজন শ্ৰমিকে যদি দুটাও লাইট জ্বলাইছিলে তাত কমচে কম মাহেকত 500, 600, 1000 টকা ভৰিবলগীয়া হৈছিলে। তো
গতিকে এনেকুৱা এটা ব্যৱস্থা আছিলে আৰু বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত তাত এটা ইণ্ডিভিজুৱেল মিটাৰ কৰি দিলে ইণ্ডিভিজুৱেল মিটাৰ দিয়ে বোলে আমি যিটো অপ্ৰয়োজনীয় যিখিনি আমাৰ মাচুল সেই মাচুলবিলাক দিবলগীয়া অৱস্থাত হোৱা নাছিলে তাৰপিছতে তেখেতসকলে আৰু এটা আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে হিতেশ্বৰ শইকীয়াই বাগানৰ ভোটত তেওঁ জয়ী হৈছিলে হিতেশ্বৰ শইকীয়া বাগানৰ ভোটত জয়ী হৈছিলে আমাৰ তৰুণ গগৈ চৰকাৰে তিতাবৰত বাগানৰ ভোটত তেওঁ জয়ী হৈছিলে বাগানৰ মানুহে অকুণ্ঠ সমৰ্থন কৰিছিলে মই আগতো কৈছোঁ কথাটো কিন্তু বাগানৰ মানুহৰ বাগানৰ নিবনুৱা শিক্ষিত যুৱক যুৱতীৰ কাৰণে তেখেতসকলে কোনো ধৰণৰ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব নোৱাৰিলে তেখেতসকলৰ দিনত কেৱল মাত্ৰ 60টা মানে গোটেইটা বছৰত গোটেই 60 বছৰত 60টা মাষ্টৰ পোষ্ট তেওঁলোকে দিব পাৰিলে কেৱল মাত্ৰ স্পেচিফিকভাৱে তেওঁ 60টা পোষ্ট দিব পাৰিলে এতিয়া আমাৰ চৰকাৰে বৰ্তমান ৰাজ্য চৰকাৰে কি কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিলে কি 3% এটা ৰিজাৰ্ভেশ্যন কৰি দিছে 3% ৰিজাৰ্ভেশ্যন ইতিমধ্যে গ্ৰেজুৱেটৰ ফলাফল হৈ গ'ল তাতো বাগানৰ ল'ৰা ছোৱালীৰ নাম আহিছে আৰু ডিপাৰ্টমেণ্টৰ যিমানবিলাক বিভাগত তেওঁ চাকৰি ওলাব তাৰ 3% ৰিজাৰ্ভেশ্যন হ'ব মানে এটা আইনী ব্যৱস্থা কৰি দিলে ভাৰতীয় জনতা পাৰ্টি চাহ মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়কে সংবাদমেলখনি সম্বোধন কৰি এনেদৰে তেখেতৰ বক্তব্য আগবঢ়ায় আমাৰ স্বাধীনতা সংগ্ৰামী আছিলে তেখেতৰ নামত হাইস্কুলত যদি মেট্ৰিক পাছ কৰে হাই ছেকেণ্ডেৰী পাছ কৰে তেখেতসকলকো আমি এটা আঁচনি দিয়া হৈছে তেওঁ 10,000 টকাকৈ পাবলৈ 10,000 টকাৰ আঁচনিটো দিয়া হৈছে এইসকলক আমি সন্তোষ কুমাৰ তপ্ন যে আমাৰ যিজনে আমাৰ আৰ্টছাক প্ৰতিষ্ঠা কৰিছিলে চাহজনজাতি ছাত্ৰসন্থা প্ৰতিষ্ঠা কৰিছে আৰু তাৰ পৰা বহুতবিলাক হৈছে আজি পৱন সিং ঘাটৰ আৰ্টছাৰ বেনাৰৰ পৰা আহিছে এতুৱা মুণ্ডা আৰ্টছাৰ বেনাৰৰ পৰা আহিছে বা যিমানবিলাক আমাৰ চাহ জনগোষ্ঠীৰ নেতা ওলাই গাইছে কিন্তু চাইমন সিংহৰ যিটো প্ৰতিষ্ঠাপক আৰ্টছা তেওঁ কিন্তু কোনোদিনো সন্মান জনাব নিশিকিলে নাজানিলে তাক জ্ঞানৰ অভাৱ হ'লগৈ কিন্তু কথাটো এনেকৈ আমি কিছু শ্ৰমিক দিৱস পাতি পেলাই সেইসকলক আমি সন্মান দিবলৈ গৈছোঁ আমাৰ যিবিলাক লোক সংস্কৃতিৰ লগত যিবিলাক অৱদান আছিলে লোক সংস্কৃতি যিবিলাক আমাৰ যিটো লোক সংস্কৃতিৰ যিটো অৱদান আছিলে অৱদান যিবিলাক অৱদান আগবঢ়াইছিলে সেইটা দুলাল মানকি পদ্মশ্ৰী বঁটা আমি প্ৰদান কৰিছোঁ ৰাম চাচনিক আমি অসম গৌৰৱৰ বঁটা দিয়া পাইছোঁ নাৰায়ণ ঘাটৰ চেনিৰাম মুৰাক মেংৰাজ কৰ্মকাৰক আমি সাহিত্য মানে গ্ৰন্থমেলাৰ যোগেদি তেখেতক আমি সমাজৰ মাজত পৰিচয় কৰাই দিছোঁ এটা সন্মানজনক আমি স্থিতিত সন্মানজনক স্থিতিত তাত তেখেতসকলক আমি পৰিচয় কৰাই দিছোঁ শিৱচৰণ দাসৰ নামত কাঠা চোনাৰ যোগেদি তেখেতক আমি সন্মান জনাইছোঁ আৰু চেনিৰাম কুৰ্মীৰ নামত আমি বেটা প্ৰদান কৰিছোঁ এতিয়া আহিছে তেখেতসকলে অভিযোগ কৰিছিলে মাটিৰ পট্টা কেতিয়া দিব কংগ্ৰেছক কোনে মানা কৰিছিলে চাহ জনগোষ্ঠীক মাটিৰ পট্টা দিব নালাগে বুলি কোনে মানা কৰিছিলে আজি কিন্তু আমাৰ কৰিছে যে বসুন্ধৰাৰ যোগেদি গাঁৱৰ বস্তি এৰিয়াৰ মানুহবিলাকে আজি তাৰিখত বসুন্ধৰাৰ যোগেদি তেওঁলোকে মাটিৰ পাট্টা পাবলৈ সক্ষম হৈছিলে 60টা বছৰে কংগ্ৰেছৰ দিনত এতিয়া কৈ দিয়ক বুকু ডাঠ কৰি কওকচোন ইয়াতে যে আমি এইজন মানুহক আমি পাট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ কিন্তু আমি পাট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ গাঁও অঞ্চলত বস্তি অঞ্চলত দিছোঁ আৰু এতিয়া যিমান দূৰ সম্ভৱতঃ চৰকাৰে প্ৰচেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰচেষ্টা চলাই আছে যাতে বাগা লাইনৰ মাজত যিখিনি বসবাস কৰি আছে সেইসকলকো মানে পাট্টা দিয়াৰ ব্যৱস্থা কৰিব এতিয়া আপোনালোকে চাওকচোন 60টা বছৰে কোনোদিন বাগানৰ মানুহৰ বেংক একাউণ্ট খোলাব পৰা অৱস্থাত নাছিলে এইবিলাক কাম কংগ্ৰেছৰ কোনো সপোনত ভবা নাছিলে বিজেপি গভৰ্ণমেণ্ট অহাৰ লগে লগে 7.5 লাখ চাহ শ্ৰমিকক আমি বেংকমুখী কৰাবলগীয়া হৈ গ'ল বেংকমুখী কৰিলোঁ তেওঁলোকৰ পইচা সঞ্চয় কেনেকৈ কৰিব পাৰে এই সঞ্চয় কৰিব পৰা ব্যৱস্থাটো তেখেতসকলক আমি শিকিছে তেওঁলোকক দিয়াৰ এটা ব্যৱস্থা কৰিলে আৰু সেইকাৰণে মই কৈছোঁ এতিয়া ৰাজু চাহুৱে ক'ৰবাত অভিযোগ কৰিছিলে এদিনা কৰিছিলে যে চাহ শ্ৰমিকৰ মানুহবিলাকৰ বোলে ওজন কমি গৈছে তেওঁ ৰাজু চাহুৱে ক'ৰবাত আমাৰ প্ৰেছ মিটত কৈছে ওজন কমিছে তেওঁৰ ওজনটো কমিছে নে সেইটো কথা বিচাৰিছোঁ তেওঁ আকৌ কি দেখিলে বিজেপি গভৰ্ণমেণ্ট অহাৰ আগত যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট চলি আছিলে বাগানৰ মানুহবিলাক একদম বহুত ডাঙৰ শকতাৱত আছিলে নেকি সেইটো আছিলে মই কৈছোঁ কথাটো আৰু এতিয়া কমি গ'লগৈ নেকি তেওঁৰ ওজনটো তেওঁতো চেহেৰাটো দেখিলে আপুনি ৰাজু চাহুৰ চেহেৰাটো দেখিলে গম পাব তেওঁৰ ওজনটো কমিছে নে নাই গতিকে এই কথাকেইটা কৈ তেখেতসকলে আবুহা বৰি যিটো কংগ্ৰেছৰ যি ধৰণে বাগানৰ মানুহবিলাক চাহ জনগোষ্ঠীৰ মানে প্ৰত্যাখ্যান কৰিছে আৰু বহুত বছৰ তেওঁলোকে আকোৱালি ল'ব নোৱাৰিব বহুত বছৰকৈ কংগ্ৰেছক বাগানত সোমাব নিদিয়ে বাগানৰ শ্ৰমিকসকলে বহুত বছৰ এইকাৰণে নিদিয়ে যে সূতা কম্বল ৰাজনীতি তেখেতসকলে ভালকৈ বুজি পালে যে কংগ্ৰেছ আহিলে সূতা কম্বলৰ আঁঠুৱা ৰাজনীতি কৰিব আজি কি কৰিছে আমাক
আজি আমাৰ তাৰিখে মই যেতিয়া স্কুল পঢ়িছিলোঁ, মই যেতিয়া স্কুলত পঢ়িছিলোঁ মোৰ ঘৰত লাইট নাছিলে, মোৰ ঘৰৰ ৰাস্তাটো বেয়া আছিলে। মই পঢ়া স্কুলখনত মই ফিজ দিবলগীয়া হৈছিলে, মই ফিজ দি পঢ়িবলগীয়া হৈছিলে। মোৰ যদি 3-4টা আমাৰ ঘৰত 2-3টা ককাই ভাই আছে, আমি 7,000 টকা কলেজত এডমিশ্যন ল'বলগীয়া হৈছিলে। গতিকে আজিৰ তাৰিখত কি হৈছে, বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আমি কি কৰিছোঁ, আমি ফ্ৰীকৈ এডমিশ্যন হৈছে, ফ্ৰী, আমাৰ কোনো পইচা নাই। আজি বহুত সৰু ল'ৰা ছোৱালীক ইউনিফৰ্মৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে অটল অমৃতৰ যোগেদিও আমাৰ বহুত, আৰু তাৰ উপৰিও আমি কি কৰিছোঁ, তেখেতসকলে এই কথাটো কৰাৰ পিছত ৰাজু চাহক মই এতিয়া চিৰিয়াছলি কথা কেতিয়াবা যে আমি স্বাস্থ্যৰ সম্পৰ্কত আমি কি কাম কৰিছোঁ। স্বাস্থ্যৰ সম্পৰ্কত আমি কেইটামান কাম কৰিছোঁ যে আমাৰ আগতে কি আছিলে, বাগানত আপুনি যাব, মই যেতিয়া বাগানত আছিলোঁ, বাগানত সৰুতে আমাক লৈ যায়, আমাৰ মায়ে লৈ গৈছিলে। যদি মোৰ জ্বৰ হয় বাগানত লৈ যায়, এই লাল দাবাই বুলি এটা দিয়ে, সেইটো খাই দিয়ে। মোৰ ডিচেণ্ট্ৰি হ'লেও লাল দাবাই দিছিলে, কিবা পানী লগা জ্বৰ হ'লেও লাল দাবাই দিছিলে। আজি অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে বাগিচাবিলাকত ফ্ৰীকৈ তেওঁলোকে ঔষধ দিয়াৰ ব্যৱস্থা কৰিছে। 649টা এম্বুলেঞ্চ দিলে। কংগ্ৰেছে কোনদিন কল্পনা কৰিব নোৱাৰে এইবিলাক। তেওঁলোকক সেইকাৰণে কংগ্ৰেছে এটা আবুল তাবুল বকি আছে। কংগ্ৰেছে এইবিলাক ক'ব নোৱাৰে। এইটো সৎ সাহস কৰিবলৈ আমি বোলে কংগ্ৰেছৰ চৰকাৰে এখন এম্বুলেঞ্চ দিয়া দেখাই দিব পাৰে যদি কৈ দিয়ক বাগানত বোলে এইখন আমি এম্বুলেঞ্চ দি পাইছোঁ বোলে। এখন হস্পিটেল বনাই দিয়া কথাটো চিন্তা কৰক। তেওঁলোকে কৈছে যে আমি হস্পিটেল বনাই দিওঁ, কওক আপোনালোকে, আমি এটিছি চববিলাক বাগানতে আমি হস্পিটেল বনাই দিছোঁ। এইখিনি কথা আপোনাৰ গৰ্ভৱতী মহিলাক আমি 15,000 টকা দিছোঁ। আগতে গৰ্ভৱতী মহিলাবিলাকে 4 মাহ, সন্তান জন্ম হোৱা 4 মাহৰ পিছত বাগান যাবলগীয়া হৈছিলে। আজি তাৰিখত নহয়, অন্ততঃ তেওঁলোকে 1 বছৰ ধৰি তেওঁলোকে ঘৰতে থাকি পেলাই এই 15,000 টকাৰে তেওঁ চলিব পৰা অৱস্থা হৈছিলে। 354খন চাহ বাগিচাত আয়ুষ্মান আৰোগ্য মন্দিৰত উন্নতি কৰা হৈছে। আমিও তাত স্বাক্ষৰ কৰিছে, আমাৰ অসম গভৰ্ণমেণ্টৰ লগত স্বাক্ষৰ হৈছে যে এইটোৰ যোগেদি যিবিলাক আমাৰ ৰক্তহীনতা, পুষ্টিহীনতা যিখিনি বেমাৰ আছে সেই। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।